আজি আমি ক'বলৈ লৈছোঁ বোকাখাট সমষ্টিৰ অন্তৰ্গত ১ নং বকলি চাপৰা গাঁৱৰ অনুৰাম কামানৰ জীয়া জীৱন সংগ্ৰামৰ এক কাহিনী। জন্মৰ এবছৰৰ পাছতে অনুৰাম কামান আক্ৰান্ত হৈ দুৰাৰোগ্য পলিঅ' ৰোগত ২ ভৰিৰ হৈ পৰে বিকলাংগ। বৰ্তমান অনুৰাম কামানৰ এটি পুত্ৰ সন্তান আৰু পত্নীক লৈ এক দুৰ্ভিক্ষ জীৱন যাপন কৰিছে কামানে। বিকলাংগ লোকসকলৰ বাবে গ্ৰহণ কৰা চৰকাৰৰ কোনো চৰকাৰী আঁচনিয়ে আজি পৰ্যন্ত ঢুকি পোৱা নাই অনুৰাম কামানক। আৰ্থিক দুৰৱস্থাৰ বাবে বিদ্যুতৰ বিলো পৰিশোধ কৰিব পৰা নাই অনুৰাম কামানে। পৰিয়ালটোৰ হাতত অৰ্থৰ অভাৱ। অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা, মুখ্যমন্ত্ৰী দল সংগঠন তথা হৃদয়বান ব্যক্তিৰ বিশেষৰ সহায় বিচাৰি কাটৰ আহ্বান। অনুৰাম কামানৰ আৰ্থিক সহায় কৰিবলৈ অনুৰামৰ এলাহাবাদ বেংকৰ বাদুলিপাৰা শাখাৰ একাউণ্ট নম্বৰ 5027472408 IFSC কোড ALLA 02107507 আগবঢ়াব পাৰিব সহায়ৰ হাত। গোলাঘাটৰ পৰা প্ৰাঞ্জল দাসৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। দিয়া বা এনেকে এটা বা কাৰণবিহীন এনেকে এটা সি কি উপায় কৰি পেলাই দিব, এনে এটা চিষ্টেম কৰি পেলাই কি এটা বিজনেছ কৰি পেলাই সি দিব। এই অতুল বৰা ডাঙৰীয়া আপোনালোকে ধৰক আমাক তাৰমানে ধৰক অতুল বৰা ডাঙৰীয়া তাৰমানে নিজে চিন্তা কৰি চাব লাগে। কাৰণ এইজন মানুহ কি বস্তু দিব লাগে, কি হিচাপত তাৰমানে চলিব লাগে। এইটো নদী সিপাৰ হৈ আছে, কাৰণ নদী পাৰ হ'ব নোৱাৰে, নিজে নাওখন লৈ পেলাই পাৰ হ'ব নোৱাৰে। সেইকাৰণে আপোনালোকক মই ইমান কৈ পেলাই ধন্যবাদ। তেখেতৰ পৰিয়ালৰ তাৰমানে সেই অকলশৰীয়া তাৰমানে তাৰ ল'ৰা এটা আছে, তাৰমানে সৰু কেঁচুৱা বাচ্চা সৰু হৈ আছে, তাৰমানে 10 বছৰীয়া ল'ৰা। তাৰমানে বাপেক তাৰমানে কাম চাম কৰিব নোৱাৰে, হাল বাব নোৱাৰে, কিবা কৰিব নোৱাৰে, সেইকাৰণে কোৰ মাৰিব আলি পদূলি দিব নোৱাৰে। সেইবিলাক কাৰণে আপোনালোকে সোনকালে এটা চৰকাৰৰ সুবিধা কৰি আপোনালোকে বস্তুবিলাক আনি দিয়া ব্যৱস্থা কৰি দিয়া। তাৰমানে কেনেকে জনাব লাগিব, আপোনাৰ ধৰক আমাৰ 2 নং ৱাৰ্ডৰ আপোনাৰ ধৰক আমাৰ লেঙৰা হৈ আছে, আপোনাৰ ধৰক এই একেটা বিকলাংগ হয়। তাৰমানে চৰকাৰৰ ফালৰ পৰা একো এটা পোৱা নাই। তাৰমানে আজিলৈকে তাৰমানে আমি লাগি তাৰমানে আজিলৈকে পোৱা নাই। তাৰমানে সেই ব্যৱস্থাটো আপোনালোকে কি কৰিব লাগে, কি কৰিব নালাগে, সেইটো আপোনালোকে নিজেই ভাবি চিন্তি তাৰমানে কি কৰি দিব লাগে, কি উপায় দিব লাগে, কি ব্যৱহাৰ কৰি দিব লাগে, আপোনালোকে নিজে ৰাইজে আপুনি চৰকাৰৰ ওচৰত আপোনালোকে কিবা কৰিব লাগিছিলে। কাৰণ আমি ইমান দিন লাগি আছো, তাৰ কাৰণে লাগি থাকি তাৰমানে এতিয়ালৈকে আপোনালোকে সেইটো বস্তু পোৱা নাই, সা সুবিধা পোৱা নাই, কিবা এটা পোৱা নাই। বিকলাংগ হৈ আছে সেইজন মানুহ লাঠি লৈ পেলাই এতিয়ালৈকে বৰ্তমান খোজকাঢ়ি আছে, তেনেকে লাঠি লৈ। তথাপিতো এটা উপায় পোৱা নাই। মোৰ নাম অনুৰাম কামান। আপোনাৰ এই যি শাৰীৰিকভাৱে অক্ষমতা কিমান দিনৰ পৰা আপোনাৰ ভুগি আছে এইটো ৰোগ? সেইটো মোৰ প্ৰায় সৰুৰে পৰা বুলি ক'ব লাগিব। য'ত মই 1 বছৰ হোৱাৰ পিছতে এইটো মোৰ মানে অচল অৱস্থাটো হ'ল, ভৰি দুখন বেয়া হ'ল। আপোনাক এতিয়ালৈকে অসম চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা দিছেনে এতিয়ালৈকে? সেইটো পাওঁ বাৰু, চাৰে ভাৰককে এতিয়া অৰুণোদয় কৰিলেগৈ। আগৰ পৰা যেনিবা 1000কে মন্থলি পাওঁ, তাৰপিছত এতিয়া অৰুণোদয় হিচাপত 12,500 কৰিছে। আপুনি এই আৰ্থিক অনুদানৰ পৰা আপোনাৰ পৰিয়ালটো চলিবলৈ হয় নে? নহয়। গতিকে আপোনালোকৰ স্থানীয় বিধায়ক অতুল বৰা মহোদয়ক আপুনি কি আহ্বান জনাব? তেখেতক মই জনাইছোঁ যে আমাৰ তেতিয়া মাইকী আৰু ল'ৰা এটা মোৰ, গতিকে আমাৰ অতুল বৰা ডাঙৰীয়া দেৱক কৈছোঁ যে কিবা এটা চলিবৰ কাৰণে আমাক সুবিধাটো কৰি দিয়ে যেন। আপোনাৰ চলা ফুৰা কৰিবৰ কাৰণে একমাত্ৰ সম্বল লাঠিডালেই নে আৰু বেলেগ কিবা বাহন আছে? বাহন নাই একো মোক, আৰু এইটো লাগে অৱশ্যে কিবা এটা আজিকালি বেটেৰী চাইকেল ওলাইছে, তেনেকৈ এখন সুবিধাটো কৰি দিলে মই বহুত উপকৃত হ'ম। আপুনি বেলেগ কিবা কি কাম কাজ কৰে? কাম কাজ মই তেনেকৈ নোৱাৰোঁ, কিবা এনেই কৰাহী চালনী, এনেকৈ বাঁহ বেতৰ কাম বহি পেলাই কৰোঁ আৰু আপোনাৰ অন্য এটা সমস্যা আছে যে আপোনাৰ ঘৰত অত্যাধিক বিদ্যুতৰ মাচুল আহি আছে। আহি আছে। এই সন্দৰ্ভত চৰকাৰ কি হ'ব? মই কৈছোঁ যে এইটো 2টা বাল্ব জ্বলাওঁ, চৰকাৰৰ ফালৰ পৰা এই বাল্ব 2টা ফ্ৰী কৰি দিব লাগে।
মানে আপুনি এতিয়া সেই যি পৰিমাণৰ বিল আহিছে বিলটো আপুনি দিব পৰা সক্ষমতা নহয় নহয়, তেনেকৈ হৈ আছে। আৰু আপুনি অন্যান্য চৰকাৰী সুবিধা যেনে আপুনি অনাময় শৌচাগাৰ বা বেলেগ আপুনি অন্য কিবা সুবিধা পাইছে নেকি বেলেগে? এতিয়ালৈকে তেনেকৈ পোৱা নাই বাৰু। মই যেনে ঘৰ এখন পাইছোঁ চৰকাৰৰ ফালৰ পৰা। তাৰপিছত আগতে লগতে লেট্ৰিন এখন দিছিলে, এয়াও লেট্ৰিনটো ভাঙি চিঙি গৈছে। এতিয়া বনাব পৰা মানে পইচা মই ক'ত পাম?